ओके जाओ लिखा फर्स्ट टू लिखा हेडिंग दिया एवरेज प्रॉफिट मेथड এটাই কোশ্চেন দিম ফুল কনসেপচুয়াল দিম আৰু ইয়াত গোটেইখিনি পইণ্টছ কভাৰ সব পইণ্টছ লিখা ক্যালকুলেট গুডউইল অফ ফার্ম এভারেজ প্রফিট মেথড ইয়াত পাঁচটা মেথড আছে এইটো পইণ্ট নম্বৰ 1 প্রফিট মেথড সেই তেনেকে কৈ দিলে তেতিয়া হৈ যায় পইণ্ট নম্বৰ 1 तो लिखा कैलकुलेट गुडविल ऑफ द फर्म कैलकुलेट गुडविल ऑफ द फर्म at 3 years purchase at 3 years purchase of 3 years purchase of average normal profits of last 3 years okay 3 years to highlight kora last 3 years এর বহুত সিগনিফিকেন্স আছে এই বস্তু last 3 years ঠিক আছে দেখা 2017 to 2018 profit देखला 2017 to 2018 profit 40,000 देखला 40,000 and तब से ब्रैकेट लिखा including interest paid 10,000 देखला तब से लिखा 2016 to 17 हाँ इसके बाद लिखो 2016 to 17 अमाउंट लिखो प्रॉफिट 60,000 ठीक है ब्रैकेट लिखा इट इंक्लूड्स इंश्योरेंस क्लेम 20,000 और तब से लिखा 2015 to 16 स्पीड 2015 to 16 लॉस देखिला लॉस मैंने ब्रैकेट लिखिबा ना लॉस ड्यू टू लिखिबा ओके लॉस टू ब्रैकेट टू लिखिबा नहीं कैसे बुझला तो ब्रैकेट टू लिखिबा लॉस टू एंड अरे प्रॉफिट लिखिबा तो प्रॉफिट लिखा 7 है लिखा 30,000 लिखा लॉस 30,000 ब्रैकेट लिखा it includes voluntary retirement payment voluntary retirement payment payment 20,000 okay তাৰপিছত এতিয়া লিখা 2014 to 2015 মজে নেকি আমাৰ আছে কি কৰ মজে না ক্লাছ 18 plus 1 18 plus में ये थर्ड खबर इकोनॉमिक्स की बात 2015 to 14 to 15 30,000 प्रॉफिट प्लस loss 30,000 अच्छा that's it लिखा it includes loss by fire 10,000 loss by fire 10,000 ठीक है सर तो ए इन द ए साइड अप पॉइंट यस ना ए साइड अप पॉइंट আছে লস বাই ফায়ার মানে abnormal loss না বা abnormal gain আছে রাইট তারপর जो अदर इन्फॉर्मेशन को लिखा जल्दी अदर इन्फॉर्मेशन
opening stock of 2016 to 17 is undervalued by 10,000. ঠিক আছে, undervalued by 10,000. তাৰপিছত closing stock of 2014 to 2015 14 to 2015 is overvalued by 20,000. ঠিক আছে, আচ্ছা মই আগৰ পইণ্টত কি লিখিছিলোঁ 2015 টু কি লিখিছিলোঁ 2016 লিখিছিলোঁ 16 to 17 আৰু এতিয়া কি লিখিলোঁ 14 ঠিক আছে ঠিক আছে। আচ্ছা তাৰপিছত লাষ্টৰ আছে চোৱা a machinery is purchased on first October 2015 for rupees 1 lakh. ঠিক আছে 100 1 lakh but it is treated as revenue expenditure. Machine যে কিনলো এটা কি এক্সপেন্ডিচার হয় ক্যাপিটাল না রেভিনিউ এক্সপেন্ডিচার মানে বড় এক্সপেন্ডিচার ক্যাপিটাল এক্সপেন্ডিচার মানে ডাউন এক্সপেন্ডিচার মেশিন যে কিনলো তো ক্যাপিটাল এক্সপেন্ডিচার হয় বাট ট্রিট করলো রেভিনিউ এক্সপেন্ডিচার ঠিক আছে দ্যাটস হোয়াট মানে ভুল করলো আমি মিস্টেক কমপ্লিটলি মিস্টেক বুঝলা মানে আমি এনেকৈ মিষ্টেক হৈছে আমি বোলে হেৰি যেনেকৈ এইটো বেলেঞ্চ শ্বীটত ভৰাব লাগিছিল কেপিটেলটো ৰাইট মেচিনটো কাৰণ এইটো কেপিটেল এক্সপেণ্ডিচাৰ হয় এছেটত ভৰাব লাগিছিল বাট এইটো আমি ভৰালোঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে আমিতো P&L লছ ছাইডত ভৰালোঁ বুজিলা বুজিলো বস্তুটো একো নাই কওঁতে ইমান দিগদাৰ কেপিটেল হ'লে কিয় চোৱা কেপিটেল মানে ডাঙৰ বস্তু নহয় নেকি সেইটো বুজিলো মই কৈছোঁ একো নাই মই ক্লিয়াৰ কৰিম একো মই বুজি পালোঁ আচ্ছা বুজি পালোঁ অঁ খালি মই কৈছোঁ পোৱাটো কিমান ডিফাৰেঞ্চ মানে ক'ত কোনটো ক'ত যায় ini सब मैंने फुल कॉन्सेप्ट क्लियर देखो ले अकाउंटेंसी रिव्यू में डेप्रिसिएशन ऑन मशीनरी इज 10% বেলেগ 10% ब्रैकेटত লিখা WDM মেথড এই ক্লিয়াৰ থাকিলে সেই আজি ইমান কম মাৰ্কছ নাপালে কি ক্লিয়াৰ দেখো কেলে ইমান ভুল হয় না 20 পাইছে মোৰ লগত এই কি ডেপ্ৰিচিয়েশ্যন मशीनरी इज 10% WDM মই যোনবোৰ হোমৱৰ্ক দি আছোঁ কৰি যাব এইটো মই মানে কিবা চোৱা মই যোনবোৰ হোমৱৰ্ক দিম চাইড এটা কপিত বেলেগ এটা কপিত কৰি দিবা মই কৰি আছোঁ জাষ্ট কৈছোঁ মই কৈছোঁ না এই হোমৱৰ্কযোৰ মই এনেকৈ কুৱেশ্যনছ বনাওঁ ন চব পইণ্টছ কনচেপচুৱেল পইণ্টছ ক্লিয়াৰ হ'ব সেই ষ্ট্ৰিক্টলি ক'লে হয় প্ৰথম দিনটো ঘৰত কৰিলোঁ পিছদিনা একো নকৰে স্ট্ৰিক্টলি কেনেকৈ কৰিম অঁ মই হেৰি আণ্টিক কল কৰি দিওঁ আণ্টি নেলাগে সেইটো নেলাগে হোৱাটছএপত ধমকি দিলেও আনকিলে চবত কি আছে হ'ল আৰু তাৰপৰা ইমান বছৰটো মোৰটো খালে আৰু অলপ অকণমান শান্তি পাইছোঁ নাই সেইটোও শান্তি WDM ঠিক আছে কৰিলা নাই ডেপ্ৰিচিয়েশ্যন এণ্ড মেচিনাৰী is 10% WDM বুঝলি ব্ৰেকেটত লিখা WDM মেথড is 10% WDM হৈ গ'ল ইয়ালৈকে পইণ্ট ক্লিয়াৰ আছে WDM মানে য'ত আমি ৰাইট হেৰি যেনেকৈ 1 লাখত 10% কাটিলে 10,000 হ'ল 1 লাখ আছিল 10% মেচিনাৰী কাটিলে তো 9,000 হ'ল 90,000 এতিয়া কেলকুলেট কৰে 10% আৰে আমি ডেপ্ৰিচিয়েশ্যনত কৈছিলোঁ যে দুটা মেথড এটা আছিলে Straight line.
স্ট্ৰেট লাইন স্ট্ৰেট লাইন আৰু এটা আছিল ষ্টেপছত যে কৰোঁ সেইটো হৈ গ'ল WD ঠিক আছে হৈ গ'ল আৰু কিবা এটা পইণ্ট মই দিম নেকি চাওঁ বহুত হ'ল এক ছেকেণ্ড এনেকৈ লিখা পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন দিয়া আছে কিমান 10,000 per annum কৰে না per annum ঠিক আছে আচ্ছা বল মানে পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন মানে কি জানা এই পইণ্টটো নহয় এনেকৈ লিখা থাকিব শুনিবা পইণ্টটো কেনেকৈ লিখা থাকিব মানে এনেকৈ লিখা থাকিব যে আগত ন আমি পাৰ্টনাৰবিলাকক ৰেমুনাৰেশ্যন দিয়া নাছিলোঁ এতিয়া কিন্তু আমি দিম এনেকৈ কয় তোমালোকৰ ইমান লাইনত যাবলৈ মন হেৰি দৰকাৰ নাই জাষ্ট পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন তো গোটেইখিনি ইয়াৰৰ পৰা পাৰ্টনাৰ্ছ ৰেমুনাৰেশ্যন মানিছোঁ মাইনাছ গোটেইখিনি ইয়াৰৰ হৈ গ'ল কোনোবা স্পেচিফিক ইয়াৰত নহয় আচ্ছা ঠিক আছে হৈ গ'ল আচ্ছা আৰু একো পইণ্ট নাই তো ইয়াৰলৈকে যোনখিনি পইণ্ট আছে হৈ গ'ল কেইটা কোৱেশ্চন মিলে এটা কোৱেশ্চন আছে তাত কেইটা কোৱেশ্চন আছে ইয়াত কুৱেশ্যন নহয় মইতো নিজে বনাই আছোঁ এনেকৈ লিখা এইটো ইনটু Assets assets लिखा assets আর এটা পয়েন্ট order money assets which are not insured not insured not to be insured which are not insured will be insured on asil now to be insured এটুক ইনশিওর করিবে ঠিক আছে মানে পার্টনার রেমুনারেশন আর অ্যাসেট কোর্সে মানে ইন্স্যুরেন্সে এগুলো এনেকৈ কোৱা হয় বা মেনেজমেণ্ট কষ্ট মানে আগত মেনেজমেণ্ট কষ্ট নাছিল বাট এতিয়া কষ্ট আছে তেনেকৈ যেতিয়া ক'ব ন গোটেইখিনি ইয়াৰ পৰা মেনেজ কৰিম কাৰণ এতিয়া পৰা নেক্সট ইয়াৰ্ছবোৰত আমি মেনেজমেণ্ট কষ্ট দিম ন আমি ৰাইট গুডউইলৰ মানে কি জানা সেই পইচাটো আমি কিমান ইয়াৰ্ছ কমাওঁ গুডউইলটো যে কেলকুলেট কৰোঁ সেইটো যে আমি যে দিওঁ ন আমি যাক পে' কৰোঁ সেইটো মানে কি হয় জানা সেইটো যদি পে' কৰোঁ আমি ছাপ'জ 3 লাখ পে' কৰিলোঁ তাৰ মানে এইটো বুজায় যে আমি 3 বছৰৰ কাৰণে আমি 1 লাখকৈ কমাওঁ NYP মানে বুজায় যে কিমান বছৰলৈকে কমাব অলপ ডিছকাশ্যন কৰিম গুডউইল কৈ ৰ'ব এক ছেকেণ্ড চোৱা ইয়াত NYP যে আছে ন ইয়াত যে NYP আছে NYP এইটো 3 ইয়াৰ্ছ বুলি থাকে ন ঠিক আছে আৰু যদি আমি যদি গুডউইল লাষ্টত গুডউইল ওলাই আমাৰ 100 মানে 1 লাখ ওলায় ঠিক আছে আমাৰ যদি 1 লাখ ওলায় হা 1 পিছত কমাই আচ্ছা 1 লাখ ঠিক আছে তো NYP 3 এণ্ড গুডউইল 1 লাখ মানে এতিয়া এইটো বস্তুৱে কি বুজাইছে জানা যে এইটো ইনটু কৰোঁ আমি গুডউইলৰ ফৰ্মুলাত চাবা গুডউইল ইনটু NYP থাকে ঠিক আছে গুডউইল ইনটু NYP মানে কি এতিয়া চোৱা যদি আমি তোমাৰ বিজনেছ যদি কিনো এটা ঠিক আছে তুমি ইমান কষ্ট কৰিলা কষ্ট কৰি মেলি তুমি গুডউইল নিজে বনালা 1 লাখ ঠিক আছে এতিয়া তুমি কৈছা যে এই 1 লাখৰ পইচাটো তুমি মিনিমাম 3 ইয়াৰ্ছ কমাব পাৰিবা কণ্টিনিউ মানে তুমি কমাব পাৰিবা কিমান 3 লাখ কমাব পাৰিবা এটা যদি ইনটু কৰি 3 লাখ কমাব পাৰিবা ওকে এতিয়া এই 3 লাখ কমাব পাৰিবা যে এইটো কোনে দিছে তোমাক 3 লাখ যে কমাব পাৰিবা এই বস্তুটো কোনে দিলে কোৱা সেই বিজনেছৱালাটোৱে দিলে তোমাক কমাই মেলি মানে এই বস্তুটো যে এই ইনকামটো 3 লাখৰ ইনকামটো চোৱা বুজা এই 3 লাখৰ যে ইনকামটো এই বিজনেছমেনে যে কৈছে যে 3 বছৰ তুমি কমাবা বুলি ওকে টোটেল 3 লাখ তো এইটো কোনে মানে পচিবল কৰি দিলে এক্সিষ্টিং অল্ড বিজনেছ অনাৰে হয় নাই তেতিয়া অল্ড বিজনেছ অনাৰে মেহনতৰ পইচা অল্ড বিজনেছ অনাৰৰ মেহনতৰ পইচা এইটো যোনটো ফিউচাৰত পাম এই বছৰ 1 লাখ কমালে 1 লাখ ইনকাম নহয় গুডউইল এইটো নহয় গুডউইল মানে আমি এই যে প্ৰফিট যে আছে লাষ্ট 5 ইয়াৰ্ছৰ প্ৰফিট 4 ইয়াৰ্ছৰ প্ৰফিট এইখিনি প্লাছ কৰি মাইনাছ কৰি আমি এইখিনি ওলালোঁ আমি গুডউইল ইমান বছৰৰ গুডউইল ওলালে ঠিক আছে তাৰপিছত তেওঁ ক'লে কি 3 বছৰ 3 বছৰ চলিব বুলি এই 1 লাখ টকা তুমি 3 বছৰ কমাব
বছৰ 1 লাখ পাব মানে 3 লাখ পাব 1 লাখ per annum 3 years পাব কেনেকে 1 লাখ তো ইমান হয়ে 1 লাখ আছে ইমান হৈ বুলি মানে কৈছে ন যে এইখিনি মানে গুডউইল মানে কি হয় চোৱা গুডউইল মানে এনেকুৱা এটা বস্তু ৰেপুটেশ্যন মই এটা বস্তু ন গুডউইল ৰেপুটেশ্যন ঠিক আছে তো ৰেপুটেশ্যন হৈছে তো এই ৰেপুটেশ্যনৰ যে কাৰণেহে এইটো কমালে তাততো এভাৰেজ কৰি মেলি যোনখিনি গুডউইলৰ ফৰ্মুলা গুডউইলৰ ভেলুৱেশ্যন কৰিলে ন তুমি কি ভাবি আছা যে আগত যদি 1 লাখ হ'ল মানে সেই তুমি এভাৰেজ প্ৰফিট ভাবি আছা নেকি নহয় ইমান বছৰৰ গুডউইল আজি গৈ মেলি 1 লাখ হ'ল 1 লাখ হ'ল ফিক্স ডান তাৰপিছত 3 বছৰ 3 বছৰ মানে 3 বছৰ চলিব বাকী তাৰপিছৰ বাকীটো পিছৰৰ কথা কৈছে 3 ইয়াৰ্ছ 3 years পিছত মানে চোৱা এইটো আছে ন আমাৰ বিজনেছ এতিয়া 1 লাখ হৈছে লাষ্ট বাকী এইটো আছে ন? বছৰ আমি বোলে ইয়াত কিনিলো এক ছেকেণ্ড আমি বোলে ইয়াত আমি কিনিলো ইয়াত কিনিলো আমি ঠিক আছে আমি বিজনেছটো কিনিলো আমি এই বিজনেছ অনাৰক আমি কৈ আছোঁ চোৱা ডাঙৰ মানুহ এই মানুহটোক কৈ আছোঁ যে কিমান দিনলৈকে এই গুডউইলটো আমি পাম মানে এই গুডউইলৰ যে এই পইচাটো মানে আপুনি যে এই গুডউইল যে আৰ্ণ কৰিলে এই গুডউইলৰ এই ইনকামটো কিমান বছৰৰ কাৰণে মিনিমাম পাম মানে এপ্ৰক্সিমেট মানে কি ক'লে চোৱা আমাৰ গুডউইল হৈছে 1 লাখ এণ্ড আমি তোমাক এনেকৈ গেৰেণ্টি দিছোঁ যে 3 বছৰটো মিনিমাম তোমালোক কমাবাই এই গুডউইলটো মানে নেক্সট 3 years এইটো চোৱা নেক্সট 1 2 and 3 years কমাবাই ইয়াত 1 লাখ কমাবা ইয়াত 1 লাখ কমাবা ইয়াত 1 লাখ কমাবা এনেই হৈছে ঠিক আছে এতিয়া যে এই 1 লাখ এইটো কাৰ কাৰণে কমাই আছোঁ আমি ইয়াৰ কাৰণে ন কাৰ কাৰণে কমাই আছোঁ আমি 1 লাখ ইয়াৰ মেহনতৰ কাৰণে ই মানুহটো পাছত ভাল আছিল ই কাষ্টমাৰ্ছ বেছ বনালে ই লয়েল আছিল কাষ্টমাৰৰ লগত ভাল কাম কৰি আছে সেইকাৰণে না এই 1 লাখটো কমালোঁ আমি এই ফিউচাৰ ইয়াৰ্ছত ফিউচাৰ 3 yearsত যদি আপোনাৰ বুজি পালোঁ মই ক'ব বিচাৰিছোঁ হয় কি ইমান বছৰ লগাই আজি গৈ মেলি 1 লাখ হ'ল গুডউইলৰ ভেলিউ হ'ল মই ইমান বছৰৰ পৰা চলাই আহিছোঁ মই আজি গৈ মেলি 1 লাখ হ'ল গুডউইলৰ বাকী 3 বছৰ এবছৰত কেনেকৈ 1 লাখ হৈ যাব মানে গেৰেণ্টি টাইপ দিছে ন যে 1 মানে লাখ সি মানে এই কৈছে- পিছৰ প্ৰফিটবোৰক এভাৰেজ কৰোঁ ন আমি সি মানে সেইটো পৰা এজিউম কৰিছে কি বাকী 3 বছৰ 1 কে হ'ব Yes, বুলি এজিউম কৰিছে assume কৰিছে বুজিলা এজিউম কৰিছে এই এনভাইটো এজিউম ঠিক আছে আচ্ছা তো এই 3 লাখটো যে আছে এইটো কোনে কমাইছে কাৰ কাৰণে কমাইছোঁ আমি ইয়াৰ কাৰণে এই অল্ড বিজনেছমেনৰ কাৰণে তো এই যে নিউ বিজনেছমেন আছে ইয়াৰ এটা কি আনিব লাগিব জানা 3 লাখ ৰুপিজ এটা আনিব লাগিব 3 লাখ ৰুপিজ এটা আনি মেলি এইটো পাৰচেজ কৰিব কাৰণ এই 3 লাখ যে পাবই বাকী 3 বছৰৰ কাৰণে পাৰচেজ অঁ কৰিলে সেইটো কাৰণে আগে ভাগে দি মেলি Yes. সি গেৰেণ্টি দিলে সি অ, পাব এনেকুৱা বুলি লাগে। সেইকাৰণে সি আনিলে বুজিলা এতিয়াতো এইটোতো কমাবই ইয়াৰ প্লাছতো কিবা এটা কমাব পাৰে ৰাইট এনেও প্ৰফিটবোৰ ইনক্ৰিজিং মডত থাকে ন যদি ইনক্ৰিজ হৈ যাব আৰু সেইবোৰ লেয়াৰ বুজিলা তো গুডউইলৰ এইটো মিনিমাম আচ্ছা গুডউইলৰ যদি গ্ৰেড তাৰপিছত কি আছে চাওক চাৰে ক্লাছত বেলেগো বুজাব হ'লে চাৰে পাগল হৈ চাৰে অকল কৈ যায় এইটো হয় বাৰু এতিয়া ইয়াত চোৱা এটা বস্তু আমাক ইয়াত কি কৰিব দিছে ফাৰ্ষ্টত আমাৰ প্ৰফিট দিয়া আছে ন ৰাইট তো আমি আগত ক্যালকুলেশন অফ নৰ্মেল প্ৰফিটছ কৰিম পাহৰি থাকিলোঁ নহয় ইমান দিন ৱেইট সেই নৰ্মেল প্ৰফিটছৰ মেথডছবোৰ মানে কি কৰে সেইবোৰ বস্তু আচ্ছা সেইবোৰ বস্তু চোৱা এবাৰ এইটোৱে নহয় জানো অঁ সেইবোৰে হয় ঠিক আছে এভাৰেজ লছবোৰ কি কৰোঁ আমি আমাৰ এবনৰ্মেল লছবোৰ কি কৰোঁ আমি প্লাছ প্ৰফিটছবোৰ মাইনাছ ঠিক আছে ভালবোৰ মাইনাছবোৰ বেয়াবোৰ ঠিক আছে তাৰপিছত ক্যাপিটেল এক্সপেন্ডিচাৰ যদি ৰেভিনিউ এক্সপেন্ডিচাৰ ট্ৰিট কৰি দিওঁ ক্যাপিটেল এক্সপেন্ডিচাৰ ৰেভিনিউ তো আমি কি কৰোঁ প্লাছ যদি ৰেভিনিউ এক্সপেন্ডিচাৰ যদি ক্যাপিটেল এক্সপেন্ডিচাৰ ট্ৰিট কৰোঁ তেতিয়াহ'লে আমি মাইনাছ কৰোঁ এতিয়া বৰ্তমানৰ কাৰণে এইখিনি চাই কৰিবা ঠিক আছে তোমাক যে এতিয়া যে দিছিলোঁ এই অভাৰ ভেলুৱেশ্যন ইণ্টাৰ ভেলুৱেশ্যন বুজিলা আছে তোমাৰ ওচৰত নে এইটো আছে অঁ স্ক্ৰীনশ্বট দিবাচোন মই আকৌ হেৰি কৰোঁ মোৰ গ'ল সেইটো মোক পেৰাগ্ৰাফে লিখা আছিলে কিবা পেৰেগ্ৰাফ দিবা আছে মোক এইটো স্ক্ৰীনশ্বট দি দিবাচোন আকৌ কিন্তু মই এনেকৈ পাহৰি যাওঁ আচ্ছা ইয়াত চোৱা হেল্ল' টাইম কিমান হ'ল 30 30
45 মান বাজিব দিয়ে অলপ লেট হ'ব এইটো নি ট্ৰেডিং একাউণ্ট হয় কিমান ধুনীয়া আছে বুজাইছিলোঁ ইয়াত চোৱা সেই তেনেকৈ তলত ষ্ট্ৰিক্টলি কৈ দিব লাগে নহ'লে মই এনেকৈ গতিকে মানে এনেকৈ উৰাই উৰাই যাওঁ আচ্ছা ৰ'বা আজিবা আনি আনকি নালাগে ইয়াতে সেইটোৱে মই লোৱা। ক'লে হ'ব। কৈ আছে চোৱা সেই আচ্ছা আগৰ- মই এটা বস্তু এইটো বুজাই দিওঁ তোমালোকক চব ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় ব'লা বুজাই দিওঁ একো নাই টাইম যাওঁ মতলব নাই ট্ৰেডিং একাউণ্ট চাইছে ন ট্ৰেডিং একাউণ্টত কি হয় কোৱাচোন অপেনিং ষ্টক থাকে ৰাইট কি পঢ়িছোঁ ইয়াত আমি? থাকে অপেনিং ষ্টক আমি সেই যে অভাৰ ভেলুৱেশ্যন আণ্ডাৰ ভেলুৱেশ্যন যে তাৰ কেছটো কৰি আছোঁ অ'কে এক্সপ্লেনেশ্যন ফুল এক্সপ্লেনেশ্যন চোৱা ইয়াত অপেনিং ষ্টক ইয়াত থাকে এণ্ড ক্লোজিং ষ্টক ইয়াত থাকে ন ঠিক আছে এই দুটাৰ আমি ফুল এক্সপ্লেনেশ্যনকৈ কৰিম চোৱা আমাৰ অপেনিং ষ্টক চাপ'জ আছে 100 ঠিক আছে এণ্ড ক্লোজিং ষ্টক আছে আমাৰ 90 ঠিক আছে আমি এইটো মেইন বস্তু 190 আচ্ছা 90 জগত মই এইটো হেৰি কৰিলোঁ 70 কৰিলোঁ 170 ঠিক আছে আচ্ছা এতিয়া চোৱা আমি কি আছিল অভাৰ ভেলুৱেশ্যন অফ অপেনিং ষ্টক ন আচ্ছা এতিয়া আমাৰ এনেকুৱা চিষ্টেমত আমাৰ নেট প্ৰফিট ক'ত আহিব ইয়াত 100 আছে ৰাইট ইয়াতো 100 হয় নাই তো নেট প্ৰফিট ক'ত আহিব আমাৰ ইয়াত নেট লছ আহিব চৰি নেট লছ কিমান আহিব আমাৰ 30 আহিব হয় ন ঠিক আছে কাৰণ ইয়াত 100 ইয়াত 30 নেট লছ সেইটো আমাৰ ষ্টাৰ্টিং পজিশ্যন ক্লিয়াৰ এতিয়া চোৱা এতিয়া বুজিম কেতিয়াবা যদি আমি যদি এইটোক যদি অভাৰ কৰিলোঁ অভাৰ ভেলু কৰিলোঁ মানে 100 আছিল ন 110 যদি কৰিলোঁ ঠিক আছে তাৰমানে 10 ফেক কৰিলোঁ ৰাইট ফেক কে 10 বহালোঁ আমি এইটো ভুল হয় এইটো এইবোৰ ভুল এণ্ট্ৰি হয় ভুল এণ্ট্ৰি ঠিক আছে অভাৰ ভেলুৱেশ্যন মানে ভুল এণ্ট্ৰি ক্লিয়াৰ এনেই হয় নে নহয় হয় মানে অভাৰ ভেলুৱেশ্যন মানে আমি কেতিয়াবা এটা ভুল কৰি দিওঁ ভুলে কৰোঁ আকৌ অভাৰ ভেলুৱেশ্যন আমি কেলৈ হেৰি কৰোঁ ঠিক আছে বুজিলা এইটো ভুলে হয় মিষ্টেক আৰু অংশনৰ পাৰ্ট আচ্ছা ঠিক আছে অভাৰ ভেলুৱেশ্যন 110 এণ্ড ইয়াত আহিলে ক্লোজিং ষ্টক 70 এণ্ড নেট লছ আহিলে 30 ঠিক আছে এইটো ষ্টাৰ্টিং এতিয়া চোৱা এইটো 100 আছে ন এতিয়া চাপ'জ যদি মই 110 কৰিলোঁ তো 110 যদি কৰি দিওঁ দেন এইটো কি হ'ব ইয়াতো 110 আহিব 110 আহিব ইয়াতো 110 আহিব হয় নাই ইয়াত 110 আহিব মানে ইয়াতো 110 আহিব এণ্ড ইয়াত কি হৈ যাব তেতিয়াহ'লে তোমাৰ 40 হৈ যাব ৰাইট তো ইয়াত লছ কি হৈছে চোৱা এবাৰ 10 এক্সট্ৰা লছ হয় নাই মানে অভাৰ ভেলুৱেশ্যন মানে এইটো কি বুজাইছে না যে অভাৰ ভেলুৱেশ্যন অফ ওপেনিং স্টক যদি কৰোঁ তাৰ মানে কি 10 rupees এক্সট্ৰা লছ হৈ যায় মানে আমাৰ এক্সট্ৰা লছ হয় অভাৰ ভেলুৱেশ্যন অফ ওপেনিং স্টক যদি কৰোঁ তেনে আমাৰ এক্সট্ৰা লছ হয় ঠিক আছে এক্সাম যদি কেতিয়াবা ফচা দেন জলদিকে ট্ৰেডিং বনাবা এনেকৈ বুজি ল'বা বুজিব লাগে ইয়াত চোৱা আৰে অলপ সৰুকৈ ট্ৰেডিং বনাবা অকলে ইয়াত বেলেঞ্চ চাম হৈ যাব তো চোৱা 10 rupees এক্সট্ৰা লছ ৰং তো এইটো যদি এক্সট্ৰাকৈ যদি লছ হৈছে মাইনাছ হৈছে তেনে আমি এইটো কি কৰিম প্লাছ কৰি দিম ভাল কৰাৰ কাৰণে শুদ্ধ কৰাৰ কাৰণে প্লাছ কৰি দিম ন এইটোতো 10 টকা ফেককৈ কমিলে লছটো যে হ'ল এই লছটো কি কমিলে ন আমাৰ আচ্ছা প্ৰফিট কমিলে ন প্ৰফিট কমিলে ন আমাৰ হয় নাই প্ৰফিটটো ফেককৈ কমিলে ন তেতিয়া প্ৰফিটটো আকৌ বঢ়াই দিম আমি অৰিজিনেল পজিশ্যনত অনাৰ কাৰণে কিমান বঢ়াম 10 বঢ়াম কাৰণ 10 ফেক কি কৰিছোঁ যে 10 ফেককৈ আকৌ প্লাছ কৰিছোঁ বুজিলা তো সেইটোৱে লিখা আছে চোৱা অভাৰ ভেলুৱেশ্যন অফ ওপেনিং ষ্টকটো প্লাছ আছে ইয়াত অভাৰ ভেলুৱেশ্যন অফ ওপেনিং ষ্টকটো এইটো চোৱা অভাৰ ভেলুৱেশ্যন অফ ওপেনিং ষ্টকটো প্লাছ হয় চালা ঠিক আছে এতিয়া সাপোজ আকৌ আমি আগৰ কোৱেশ্যনত আহিছোঁ 100 ইয়াতো 100 ইয়াতো 100 ওকে আগৰ কোৱেশ্যনত আহি গ'লোঁ ইয়াত কিমান আছে 30 এতিয়া সাপোজ আমি কি কৰিলোঁ এইটো আমি আণ্ডাৰ ভেলু কৰিলোঁ আণ্ডাৰ ভেলু মানে 90 কৰিলোঁ তো 90 যদি কৰোঁ তেনে ইয়াত কি হ'ব ইয়াত 90 আহিব ইয়াত 90 আহিব 90 70 ইয়াত 20 আহিব তো নেট লছ কি হৈছে এতিয়া ইয়াৰ ইফেক্টটো কি হৈছে কোৱা ইজ ইকুৱেলছ টু 10 এক্সট্ৰা প্ৰফিট হৈছে আমাৰ হয় নাই আগত লছ কিমান হৈছিল 30 এতিয়া 20 হৈ গ'ল মানে প্ৰফিট হৈছে লছ ৰাইট তো 10 এক্সট্ৰা প্ৰফিট
তো 10 এক্সট্রা প্রফিট মানে কি হৈছে কিয় কাৰণে আন্ডাৰ ভ্যালুয়েশন অফ ওপেনিং স্টক ঠিক আছে তেল হৈছে এতিয়া 10 যদি এক্সট্ৰাকে প্ৰফিট হৈছে এক্সট্ৰা প্ৰফিট হৈছে ন তো এক্সট্ৰাকে যদি প্ৰফিট হয় দেন তাক নৰ্মাল গণনা কৰোঁতে কি কৰিম লছ কৰি দিম মানে মাইনাস কৰি দিম বুঝলা ন তো এক্সট্রাকে প্লাস হচ্ছে যদি আমি কি করি এক্সট্রাকে মাইনাস করে দিই মাইনাস 10 করে দিই মানে তোমালে তোমার মানে অলপ বুঝিলাম আচ্ছা সোয়া আর এবাৰ সোয়া জাস্ট এবাৰ সোয়া ইয়াৰ 90 আছে এতিয়া হল এটা সাপোজ বলে আমি বলে ক্লোজিং স্টকটো আমি বহাল আমি ক্লোজিং স্টকটো এটা কৰিলো 80 কৰিলো আচ্ছা তো 80 গলে 90 ইয়াতে ইয়াতো 90 আহিব ইয়াৰ 80 আহিলে তো 80 আহিলে কি হ'ব ইয়াত 10 আহিব আৰু নেট লছটো কি হৈছে কমি হৈছে নেট লছ কি হৈছে আগত কিমান আছিল আগত 20 আছে এই নহয় নহয় ক্লোজিং স্টক কিমান আছিল আগত 70 আছে এটা 80 হ'ব এটা ওভাৰভ্যালুয়েশন অফ ক্লোজিং স্টক কৰিছো তো আমাৰ ওভাৰভ্যালুয়েশন অফ ক্লোজিং স্টক কৰিলে কি হ'ব নেট লছটো আমাৰ কমি যায় রাইট নেট লছটো কমি যায় মানে কি আমাৰ প্ৰফিট হয় নেট লছটো কমা মানে কি লছ কমা মানে প্ৰফিট হয় হয় না তো প্ৰফিট বাঢ়ে রাইট তো যদি প্রফিট যদি ফেক কে বাঢ়িছে তো কি কৰিম তো এইটো বস্তু আছে তাৰপিছত চোৱা তাৰপিছত আছে কি তাৰপিছত কি আছে ওভাৰভ্যালুয়েশন কোৱা আমি এইটো কি কৰিলো ওভাৰভ্যালুয়েশন অফ আমি এইটো কৰিলো হেৰি কৰিছো ওভাৰভ্যালুয়েশন অফ ক্লোজিং স্টক ঠিক আছে এটা ক্লাস কি লেখছে মাইনাস ওভারভ্যালুয়েশন অফ ক্লোজিং স্টক মাইনাস নেকি প্লাস নেকি আকৌ এবাৰ কিবা ভুল হ'ল নেকি চাও 90 আছিল আমি 75 80 কৰিলো এই 90 ইয়াত 10 হ'ব 20 আছিল আগত 20 আছিল এতিয়া আমাৰ ইয়াত হ'ব 10 তো চোৱা আগত লছ কিমান আছিল নেট লছ ইজ ইকুয়ালস টু 20 আছে এতিয়া নেট লছ কিমান হ'ব 10 হ'ব ঠিক আছে তো নেট লছ এতিয়া কি হৈছে কমিছে তো নেট লছ কমা মানে কি আচ্ছা নেট লছ কমিছে ন এখানে বাহিবৰ কাৰণে প্লাস কৰিম আকৌ yes রিপিট হচ্ছে বাহিবৰ কাৰণে প্লাস কৰিম এই প্ৰফিটৰ কনসেপ্ট কৰিলে ইয়াত হেৰি হৈ যাব আচ্ছা তো নেট লছ কমিছে যদি আমি এটা আকৌ এটা মানে আগৰ অৰিজিনেল জাগাত আনাৰ কাৰণে প্লাস কৰিম ঠিক আছে তো সেই বস্তুটো ইয়াত ভুল আছে তো তাৰপিছত চাওঁ তাৰপিছত আমি এইটো আণ্ডাৰ ভেলু কৰিলোঁ এতিয়া আমি 50 কৰিলোঁ ঠিক আছে এটা যদি 50 কৰি ইয়াত 90 আছে ইয়াত 90 হ'ব ইয়াত 50 ইয়াত 40 হ'ব তোমাৰ নেট লছ কি হ'ব এতিয়া নেট লছ বাঢ়ি আছে বাঢ়িলে আমি কমাম মাইনাস কৰিম ৰাইট কাউণ্টাৰ অৰিজিনেল জাগা আনাৰ কাৰণে আমি মাইনাস কৰিম ন হ'ল সেইটো লিখা আছে বুজিলা নে সাইডে কনসেপ্ট বুজা আছে এই ভিডিওত চাবা ভালছে বুজা আছে কিন্তু আচ্ছা উদাহৰণ যদি গ্ৰেট এইটো আকৌ লিখিব লাগিব কি হ'ল এইখিনি ইয়াত দিয়া আছে ইয়াত যে দিয়া আছে সেইটো লিখিব লাগিব তুমি চালো তুমি যদি বুজিলা দেন ভাল অ'কে যদি নেট লছ যদি আমাৰ যদি কেতিয়াবা কমি যায় তেতিয়া এইটো আকৌ বঢ়াই দিম বাঢ়ি গ'লে কমাই দিম সেইটোৱে বস্তু ঠিক আছে মুঠতে অৰিজিনেল যোগাৰ আনে মুঠতে অৰিজিনেল যোগাৰ আনে আচ্ছা এতিয়া স্পীডত কৰিম সেই অংকটো চাওক অংকটো কি আছে নাইকিয়া হৈ গৈছে তাত আছে মই চাইছিলোঁ তাতে ক'বাত আছে আমাৰ ইয়াৰ দিয়া আছে চাৰিটা ৰাইট আচ্ছা কি দিয়া আছে কোৱাচোন আমাৰ লোৱেষ্টটো কোৱাচোন আচ্ছা 14 to 15 আচ্ছা 14 to 15 তাৰপিছত কোৱা 15 to 16 16 তাৰপিছত কোৱা 16 to 17 16 to 17 17 to 18 ঠিক আছে তাৰপিছত 17 18 প্রফিট হল 40k 17 to 18 17 প্রফিট হল 40k 40k 40
40K প্ৰফিট আছে ঠিক আছে আচ্ছা একেবাৰে কৈ থাকিম ইয়াত প্ৰফিট লিখিম আমি একদম ফাৰ্ষ্ট ষ্টেজত আমি প্ৰফিট লিখিম ঠিক আছে ফাৰ্ষ্ট লাইন আচ্ছা এতিয়া 17 কিবা এটা ব্ৰেকেটত সোমোৱা আছে কি সোমোৱা আছে কোৱা It includes paid interest paid 10. আচ্ছা ইন্টারেস্ট পেড কি হয় অ্যাবনর্মাল লস ইন্টারেস্ট পেড ডিভিডেন্ড পেড ভলেন্টারি রিকোয়ারমেন্ট হেৰি ৰিটায়াৰমেণ্ট পেমেণ্ট তো এইবোৰ কি হয় তোমাৰ তো এইটো কি হয় তোমাৰ ইনকাম হেৰি অ্যাবনর্মাল লস ঠিক আছে ইয়াত আছে অ্যাবনর্মাল লস হ'ল তো অ্যাবনর্মাল লস কি কৰোঁ আমি বেয়া বস্তু এইটো প্লাছ কৰোঁ ৰাইট আচ্ছা তো ইয়াত কিমান আছে চোৱা অ্যাবনর্মাল লস চোন 10K. আচ্ছা 10,000 আমি কি কৰি দিম প্লাছ কৰিম তাৰপিছত কোৱা তাৰপৰা profit আছে 60K. ইয়াৰ 60K. 60,000 তাৰপিছত ইয়াত লছ কিমান আছে মই It includes insurance claim 20. ইন্স্যুরেন্স ক্লেম আছে ইন্স্যুরেন্স ক্লেম মানে কি এটা অ্যাবনর্মাল গেইন কি হয় অ্যাবনর্মাল গেইন যি বস্তু আমি পাওঁ আচ্ছা ইনশর্ট ভাবি ল'বা যি বস্তু আমি পাওঁ ৰিচিভ হয় সেইবোৰ আমাৰ হেৰি কি যেনেকুৱা অ্যাবনর্মাল গেইন ঠিক আছে গুডলৰ এনো ইউজলেছ বস্তু একো সোমাই নহয় Minus হ'ব. অঁ সেইটো মাইনাছ ঠিক আছে ইন্স্যুরেন্স ক্লেম মানে ইন্স্যুরেন্স আমি ৰিচিভ কৰি ল'বি আমি ইন্স্যুরেন্স কৰা আছে কিবা এটা দুৰ্ঘটনা হ'ল এতিয়া আমি ইন্স্যুরেন্স পাম 20K. তো ইয়াত হৈ গ'ল 20K 20,000 মাইনাছ তাৰপিছত কোৱা তাৰপৰা loss আছে 30,000 এইটো. আচ্ছা লস আছে 30,000 লস 30,000 তাৰপিছত কোৱা মাইনাছত লিখিম লস 30,000 দি মাইনাছত লিখিম আমি ব্ৰেকেট দি দিম Profit থাকিব slash loss কিবা না 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 প্ৰফিট It includes voluntary retirement payment. পেমেন্ট তো পেমেন্ট ন পেমেন্ট মানে কি হয় এইটো লস ৰাইট বুজিছা বুজিছা ন পেমেন্ট লস লস দি আমি ইয়াত ৰিপৰ্ট কৰিম প্লাছ কৰিম আমি কিমান 20K. 20,000 তো প্লাছ কৰিলে তাৰপিছত কোৱা তাৰপৰা এইটো loss 30. লস 30,000 তাৰপিছত কোৱা Loss by fire 10K. লস বাই ফায়ার 10K আচ্ছা এটা লস আছে আকৌ লস আছে মানে এটা অ্যাবনর্মাল লস রাইট ইয়াত কিমান 10K আচ্ছা মই লস বাই ফায়ার দুনো লস কৰোঁ ঠিক আছে গ্রেট ফলো ওকে আমার ফার্স্ট পার্ট ক্লিয়ার কোশ্চেনৰ এতিয়া নেক্সট পার্ট কি দিছে চোৱা Opening stock 26. আচ্ছা ওভার ভ্যালুয়েশন বাদ দিয়া আন্ডার ভ্যালুয়েশন বাদ দিয়া দুটা পয়েন্ট বাদ দিয়া তাৰপিছত কৰক সেইটোৱে opening stock আছে opening stock আছে first one. অঁ সেইটো সেইখিনি বাদ দিয়া এতিয়া আমি পিছত কৰিম ঠিক আছে. বুজিলা মানে আন্ডার ভ্যালু ওভার ভ্যালুয়েশনটো লাষ্টত কৰিম Machinery purchased on 1st October 2015. আচ্ছা মেচিনাৰী কিনিলো কিমান ইয়াত কৰিম আমি চোৱা ক'ত কিনিলো চাবা দেই 1st অক্টোবৰ বহুত ইম্পৰ্টেণ্ট 1st অক্টোবৰ 2015 হয় তাৰপিছত কোৱা আচ্ছা 1 লাখ কিনিলো বহুত ইজি এমাউণ্ট দিলো মই 1 লাখ কিনিলো তাৰপিছত কোৱা Treated as revenue expense. আচ্ছা এইটো ট্ৰেভেল এক্সপেন্সৰ ট্ৰিট কৰিলো আচ্ছা তো ফাৰ্ষ্ট কথা আমি এইটো কেতিয়া কিনিলো 2015 ক্লিয়াৰ তো আমি কোনটো বছৰত চাম 2015 ফাৰ্ষ্ট অক্টোবৰ 2015 ক'ত আছে 15 16 চাম কাৰণ এইটো কেতিয়া খতম হৈছে 31 মাৰ্চত খতম হৈছে ন তো 31 মাৰ্চটো ইয়াত পাৰ হৈ যাব তো আমি ইয়াত চাম তো ইয়াৰ যে এই এন্ট্ৰিটো আমি ক্যাপিটাল এক্সপেন্ডিচাৰ ট্ৰিটেড এজ ৰেভিনিউ এক্সপেন্ডিচাৰ তো ক্যাপিটাল এক্সপেন্ডিচাৰ যে ৰেভিনিউ এক্সপেন্ডিচাৰ ট্ৰিট কৰিলো তো আমি এইটো কি লিখিম আমি ইয়াত লিখিম 1 লাখ হয় ন বুঝলেন না আচ্ছা Direct. আচ্ছা ডাইরেক্ট 1 লাখ লিখিম এতিয়া প্লাস নে মাইনাস কি কৰিম এইটো বস্তুৰ সাম এটা শুনা ইয়াত প্লাস ডাইরেক্ট কে লিখিম তলত আকৌ depreciation on machinery 10% কিবা কিবি আছে আচ্ছা ঠিক আছে মই বুজাই এই যে এইটো এটা ভুল কৰিলে ন এই ভুল কৰিলে যে এটা এইটো ক্যাপিটাল এক্সপেন্ডিচাৰ আছে বাট ই কি ট্ৰিট কৰিলে ৰেভিনিউ এক্সপেন্ডিচাৰ তো এইটো এটা ভুল আমি ইয়াত ৰেকৰ্ড কৰিম ঠিক আছে তাৰপিছত এই ভুল তাৰপিছত কি আছে ডেপ্ৰিচিয়েশ্যনবোৰ যে আছে এই ডেপ্ৰিচিয়েশ্যনবোৰ আমি ইয়াত মাইনাছ কৰিম কিয় মাইনাছ কৰিম কোৱা আমি যদি এইটো যদি ক্যাপিটাল এক্সপেন্ডিচাৰ নেমানিলোঁ এইটো বছৰত আমি যদি এইটো যদি এছেট বুলিয়ে নেমানিলোঁ ক্যাপিটাল এক্সপেন্ডিচাৰ মানে এছেট বুলিয়ে যদি নেমানিলোঁ দেন আমি ইয়াত ডেপ্ৰিচিয়েশ্যন লগালোঁ জানো বুজি নাই কোৱা
যদি আমি ইয়াক এইটো এছেট বুলি নেমানিলোঁ দেন আমি এই 6 মান্থছৰ ডেপ্ৰিচিয়েশ্যন চাৰ্জ কৰিলোঁ আমিতো ৰেভিনিউ এক্সপেঞ্চাৰ বুলি মানিলোঁ আমি নৰ্মেল লছ বুলি মানিলোঁ আমি এইটো এছেটে নেমানিলোঁ যদি এছেট নহয় বোলে গুডছ হয় মানে ধৰিলোঁ মেচিনটো এছেট নহয় গুডছ হয় নলগাওঁ আমি ডেপ্ৰিচিয়েশ্যন এইটো নল'ব গুডছ কেলৈ হ'ব মেচিন অলৱেজ হেৰি এছেটে আৰে আমি মানি লৈছোঁ ন ইমান কল কৰিছে